নমস্কাৰ চাই আছে অসম নৰ্থ ইষ্ট নিউজ লাইভ ষ্টুডিঅ'ত মই কষ্টৰিমা লৈ আহিছো গুৰুত্বপূৰ্ণ সংবাদ মন্ত্ৰী নন্দিতা গাৰুলছৰ উপস্থিতিত লামডিঙক আনুষ্ঠানিকভাৱে সমজিলাৰ মৰ্যাদা প্ৰদান কৰা হয় ৰাজ্যখনত কাৰ্যক্ষম হৈছে 39খন সমজিলাৰ আৰু তাৰ সমান্তৰালভাৱে হোজাই মূল জিলাৰ লামডিঙকো আজিৰ পৰা সমজিলা হিচাপে ঘোষণা কৰা হয় লংকাৰ বামুনগাঁৱত উক্ত সমজিলাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ কেবিনেট মন্ত্ৰী নন্দিতা গাৰুলছা মন্ত্ৰী নন্দিতা গাৰুলছাই আজি লামডিঙক আনুষ্ঠানিকভাৱে উদ্বোধনী অনুষ্ঠানৰ সভাৰ জৰিয়তে ৰাইজৰ মাজত সমজিলা হিচাপে ঘোষণা কৰে উক্ত অনুষ্ঠানত জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতী জিলাখনৰ কেইবাজনো আয়ুক্ত লামডিং আৰু হুজাই সমষ্টিৰ বিধায়ক ক্ৰমে শিৱ মিশ্ৰ আৰু ৰামকৃষ্ণ ঘোষ জিলা বিজেপি কৰ্মকৰ্তা আৰু স্থানীয় ৰাইজ উপস্থিত থাকে উল্লেখ্য যে লংকাৰ বামুনগাঁৱৰ উদালি উন্নয়ন ব্লকত আজিৰ পৰা লামডিং সমজিলাৰ অন্তৰ্গত ৰাইজৰ বাবে সকলো চৰকাৰী কাম-কাজ হ'ব আৰু ইতিমধ্যে আমাৰ মাজত মন্ত্ৰী নন্দিতা গাৰুলছা বিধায়ক रामकृष्ण घोष और विधायक शिव मिश्र কিছু মন্তব্য আছে আপোনালোকক শুনাই লও हमारा जो ऑनरेबल चीफ मिनिस्टर का एक आदेश था कि हम लोग 4 और 5 तारीख अक्टूबर में हमारा जिला का सब असम पे जितने लोग थे वहाँ पे करने के लिए और 39 नंबर्स उस 39 नंबर्स में हमारा आज लामडिंग में आना हुआ है यहाँ आके बहुत ही अच्छा लगा है क्योंकि अभी इस काम के लिए जितने भी पहला डीसी ऑफिस पे होता था अभी ये अलग से सेपरेट से इंस्टीट्यूट हो गया है इस सेपरेट इंस्टीट्यूट में बहुत सारा डिपार्टमेंट के लिए काम हो सकेगा फॉर एग्जांपल अगर हमारा इवन इन द स्टेट्स स्कीम्स जैसे कि अरुणोदय और जैसे कि हमारा एमएलए एलईडी एमपी एलईडी इन सब का भी होगा ये खाली नहीं है हेल्थ का भी डिपार्टमेंट वाइज हेल्थ का भी यहाँ पे काम होगा आपका एक्साइज डिपार्टमेंट भी होगा आपका रेवेन्यू सेक्टर में भी होगा सो डिफरेंट सेक्टर्स में जहाँ पे पहला डीसी ऑफिस में होता था वही एक अलग सा इंस्टीट्यूट बना के किया है और इसका मुख्य मुद्दा है कि हमारा जितना ग्रासरूट लेवल का पीपल को जितना फायदा मिलेगा यहाँ से ही मिलेगा so this is one of an golden opportunity by the government of Assam which has given to the people of this state और ये आप सबको जान के भी बहुत अच्छा लगेगा कि ये पहला भारत में हम लोग ने इनिशिएट किया है by the honorable chief minister और हम लोग ये चाहता है कि ये जो ग्रास रूट लेवल में जाके ये काम जो होगा we will see a very positive result from the people of our state. Thank you very much. एक बात पूछना है गोटे অসমত যোৱাকালি আজি 39টা সমষ্টিত আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী যোগেদি উদ্বোধনী হল আজি আমাৰ লামডিং সমষ্টিৰ সন্মানীয় কেবিনেট মন্ত্ৰী আমাৰ নন্দিতা গাৰুলছা তেওঁ আহিছিল তেওঁৰ যোগেদি আমি শুভাৰম্ভণি কৰিলো তাৰ কাৰণে আমি সমগ্ৰ লামডিংবাসী ৰাইজৰ হৈ পেলাই আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আন্তৰিকভাৱে শ্ৰদ্ধা আৰু ভক্তি আৰু অভিনন্দন জ্ঞাপন কৰিলো আমি আশাবাদী আমাৰ দলৰ যে মূল মন্ত্ৰ যে সেৱাই সংগঠন সেই মন্ত্ৰে আমাৰ অসমৰ মুখ্যমন্ত্ৰী প্ৰতিখন সমষ্টিত পৰ্যায়ক্ৰমে সমজিলা স্থাপন কৰিব আৰু ৰাইজৰ যিবিলাক অভাৱ অভিযোগবিলাক আছিল এইবিলাক যেন মানে শেষ কৰা যায় খুব সহজে যেন ৰাইজে উপকৃত হয় তাৰ কাৰণে সমজিলা হৈছে বিভাগীয় অফিচৰ যোগেদি অহা দিনত আমি ৰাইজক সেৱা কৰিব পাৰিম সেইখিনি মোৰ আশা আৰু ধাৰণা আপোনাৰ মতে ৰাইজৰ লগত এই অফিচত কোনগুণীয়া যোগাযোগ থাকিব কি কি সমস্যা সমাধান হ'ব বা আগতে যেনেকৈ বিভিন্ন অফিচত যাব লগা যেতিয়া এটা ঠাইতে সকলো বিধায়ক চক আমি যেতিয়া প্ৰথম বিধায়ক 2016 আমাৰ যাব লাগিছিল নগাঁও আমাৰ লামডিং সমষ্টিৰ পৰা নগাঁও যাওঁতে কিমান কষ্টদায়ক কিমান টান আজি মই বিধায়ক মই যাব পাৰোঁ কিন্তু সাধাৰণ ৰাইজ আজিৰ ডেটত কি হৈছে অফিচিয়েল কামবিলাক ইমান বেছিকৈ হ'ল আজি আমাৰ জিলা অফিচ হোক আমাৰ চাৰ্কেল অফিচ হোক আমাৰ ব্লক লেভেল হোক আমাৰ ৰাজ্যত ডেইলি কিবা নহ'লে কিবা এটা কাম কাজ থাকেই তাকে নগাঁও যাওঁতে কিমান টান আছিল কিন্তু আমাৰ চৰকাৰ অহাৰ পিছত আমাৰ নতুনকৈ আমাৰ হোজাই জিলা পালোঁ ইমানখিনি শেষ হোৱা নাই আকৌ আৰু এখোজ আগুৱাই আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী আমাক সমজিলা প্ৰদান কৰিলে তাৰমানে ৰাইজৰ যিবিলাক অভাৱ অভিযোগবিলাক আছিল জিলা অফিচত যাব লাগিছিল নগাঁও যাব লাগিছিল আজি আমাৰ ঘৰৰ ওচৰ পাখত আমি সমজিলাখন পাই গ'লোঁ তাৰ কাৰণে অহা দিনত ৰাইজে বহুত উপকৃত হ'ব এইটো আমাৰ চৰকাৰৰ ধ্যান ধাৰণা মুখ্যমন্ত্ৰীৰ ধ্যান ধাৰণা আমাৰো ধ্যান ধাৰণা অসমীয়া ভাষাত যুৱতী ভাষা আনফালে আজিৰ পৰা সমজিলা হ'ব ৰহা শনিবাৰে বিত্তমন্ত্ৰী অজন্তা নেওগে আনুষ্ঠানিকভাৱে কাৰ্যালয় উদ্বোধন কৰি ৰহাক সমজিলা মৰ্যাদা প্ৰদান কৰে আৰু গায়ন বায়ন তথা মাংগলিক কাৰ্যসূচীৰে অনুষ্ঠিত হয় এই সমজিলা কাৰ্যালয় উদ্বোধনী অনুষ্ঠান ভাষণ দিছে বিত্তমন্ত্ৰী অজন্তা নেওগে সমজিলা হোৱাৰ লগে লগে অঞ্চলটোৰ উন্নয়নৰ ত্বৰান্বিত হ'ব আৰু নাগৰিকক সময় আৰু ধনৰাশি হ'ব বুলি ইতিমধ্যে মন্তব্য প্ৰকাশ কৰিছে প্ৰতিকূল বতৰকো নেওচি সহস্ৰাধিক লোক উপস্থিত থাকে আৰু উদ্বোধনী অনুষ্ঠানত স্থানীয় বিধায়ক
শশীকান্ত দাস, নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ শাহ আদি উপস্থিত থাকে। অনুষ্ঠানত বিহু নৃত্য, তিৱা নৃত্য আদি প্ৰদৰ্শন কৰি অনুষ্ঠান জীপাল কৰি তোলা হয়। ইপিনে ৰহা সমজিলা কাৰ্যালয় উদ্বোধনৰ পিছতে ৰাজ্য চৰকাৰৰ বিত্ত সংকট সম্পৰ্কীয় সাংবাদিকৰ প্ৰশ্নত বিত্তমন্ত্ৰী অজন্তা নেওগে চৰকাৰী বিত্ত সংকটত ভোগা নাই বুলি মন্তব্য প্ৰকাশ কৰিছে। অনুষ্ঠানত ৰহাৰ ৪৮খন দুৰ্গা পূজাৰ সমিতিক চৰকাৰী অৰ্থ সাহায্য প্ৰদান কৰা হয়। আপোনালোকক আমি জনাই আছো ক'ত ক'ত কেনেধৰণে সমজিলাৰ যি কাৰ্যালয় সেই কাৰ্যালয় উদ্বোধন হৈছে। চাই থাকিব অসম নৰ্থ ইষ্ট নিউজ লাইভ। আমি এটা যথেষ্ট আমাৰ এলেকা আমি ফৰেষ্ট এলেকা ফৰেষ্টৰ যিখিনি বনজোৰা ৰাজহ আমি কৰোঁ আগতকৈ সেইখিনি আমি বৃদ্ধি কৰিবৰ কাৰণে সমৰ্থ হৈছোঁ। ইয়াত মাত্ৰ আপোনালোকৰ সহযোগিতা লাগে। এটা সময়ত যিবিলাক সুবিধা আছিলে, লিকেজ আছিলে, সেই লিকেজবিলাক আজি মাৰি অসমে আজি ৰাজহ সংগ্ৰহ কৰিবৰ কাৰণে আজি সমৰ্থ হৈছে। আমি কাৰো মূৰৰ ওপৰত বুজা দিয়া কেন্দ্ৰীয় চৰকাৰে দুভাগ পূজাই আমাক আশীৰ্বাদ দিছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেতিয়া প্ৰধানমন্ত্ৰী হ'ল, নিৰ্মলা সীতাৰামন বাইদেউ যেতিয়া আমাৰ বিত্তমন্ত্ৰী হৈছে, যোৱা সময়ছোৱা পূজাৰী তেখেতসকলে অসমলৈ তেওঁলোকে আমাক অনুদান দিছে। সিদিনাখন বেছি দিন হোৱা নাই, মানে 16 ফাইনেন্স কমিশ্যনৰ সভাপতি ডাঙৰীয়াৰ নেতৃত্বত এটা দল আহিছিল। তেওঁলোকক আমি গোটেই অসমৰ কথা কৈছোঁ। আমি 1950 চনৰ পৰা আমি আজিৰ দিনটোলৈ অসমৰ ৰাজনৈতিক পৰিক্ৰমা, সামাজিক পৰিক্ৰমা সকলো কথা তেখেতসকলক বিৱৰণি দিছোঁ। এটা সময়ত 1950 চনত আমাৰ অসমৰ জনমূৰি আমাৰ ভাৰতবৰ্ষৰ জনমূৰিতকৈ বেছি আছিল। কিন্তু লাহে লাহে কি হ'ল, আমাৰ জনমূৰি আয় কমিল। কি কাৰণে কমিল? 1 লাখ যুৱক যুৱতীক সম্পূৰ্ণ স্বচ্ছভাৱে চৰকাৰী চাকৰিত নিযুক্তি দিবৰ কাৰণে সক্ষম হৈছে। লাখ লাখ পৰিয়ালৰ মুখত হাঁহি বিৰিঙি আছে। এনেকুৱা দৰিদ্ৰ পৰিয়াল যে চকুত আমি দেখি আমাৰ চকু পানী ওলাইছে। যেতিয়া মই নিজে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত বেটেলিয়নত প্ৰায় 2000-3000 ল'ৰা ছোৱালী পিতৃ মাতৃসমূহত তেওঁলোকে প্ৰদৰ্শন কৰিছিল। আমাৰ ছোৱালীবিলাকে যেতিয়া বীৰাংগনা ছোৱালীবিলাকে যেতিয়া তেওঁলোকৰ কলা প্ৰদৰ্শন কৰিছিল, তেতিয়া আমি আমাৰ অন্তৰ আমাৰ আনন্দত ফুলি উঠিছিল। অংগনবাড়ী কেন্দ্ৰ আমাৰ বিধায়কসকলে নিৰ্মাণ কৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক ২৫,০০০ কোটি টকা দিছে। ভাবিবই নোৱাৰোঁ। আজি ইয়াত বিধায়কে কৈছে যে ইয়াত এখন ডাঙৰ ষ্টেডিয়াম হ'ব তেখেতৰ সপোন। আমি আগতে বহুদিন বিধায়ক হৈছোঁ, তেতিয়া এখন ডাঙৰ ষ্টেডিয়ামৰ সপোন আমি দেখা নাছিলোঁ। সপোন পুঁজি থাকিলে সপোন ৰূপায়ণ হ'ব। আজি ৰহাৰ বিধায়কক মই ক'বলৈ পাই ভাল পাইছোঁ যে এই জোঙাল বলুৰ ঘৰ, এই গড়টোৰ পুঁজিখিনি আনিবৰ কাৰণে মই বিশেষভাৱে উদ্যোগ লৈছিলোঁ। কিয় লৈছিলোঁ? এইকাৰণে লৈছিলোঁ যে যেতিয়া উজনি অসমলৈ মই গাড়ীৰে গুচি যাওঁ, এই জোঙাল বলুৰ গড়টো মই সদায় প্ৰত্যক্ষ কৰোঁ। মই ভাবি যাওঁ, মোৰ অন্তৰত বহু এটা আশা আছিল। আগৰ মানে যেতিয়া মীন বিভাগৰ মন্ত্ৰীবিলাক আছিল, মই বহুবাৰ তেওঁলোকক কৈছিলোঁ যে এইটো এটা পৰ্যটনৰ কেন্দ্ৰ হিচাপে ৰূপান্তৰ কৰিব নোৱাৰেনে? অসমৰ বাহিৰত গ'লে আমি দেখিছোঁ এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ পৰ্যটনৰ কেন্দ্ৰবিলাক আছে, কিন্তু সেইখিনি আমি কৰিব পৰা নাছিলোঁ। সেইখিনি সময়ত আমাৰ বিধায়ক, আমাৰ কি বুলি কয় পীযুষ হাজৰিকা ডাঙৰীয়াও আছিলে। তেখেতসকলে গোটেইখিনি আমি যেতিয়া আমি প্ৰস্তাৱটো পালোঁ, এই প্ৰস্তাৱটো আমি RIDFৰ জৰিয়তে দিছোঁ, ৰুৰেল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট ফাণ্ড। আমি সকলোৱে মিলি বম্বেৰ পৰা এই প্ৰজেক্টটো আনিবৰ কাৰণে দিনে নিশাই কাম কৰিছোঁ। আৰু সেয়ে হৈছে হিমন্ত বিশ্ব ডাঙৰীয়াৰ চৰকাৰ। কিন্তু আজি সঁচা অৰ্থত সূৰ্য উদয় হৈছে। আৰু কেনেকৈ হৈছে যে প্ৰত্যেকগৰাকী মহিলাসকলৰ যেতিয়া ঘৰখনত উন্নতি হ'ব, তেতিয়াহে প্ৰকৃতাৰ্থত সূৰ্য উদয় হ'ব। আৰু সেই কল্পনাৰে আমি অসমৰ প্ৰায় ৩৭.৬০ লাখ পৰিয়ালক এই অৰুণোদয় আঁচনিত আমি অন্তৰ্ভুক্ত কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। সামাজিক সুৰক্ষা আঁচনি ভাৰতবৰ্ষৰ বাহিৰৰ বা ভিতৰৰ যিবিলাক উন্নত ৰাজ্য আছে, তেওঁলোকে তেওঁলোকৰ দৰিদ্ৰ মানুহখিনিক সকাহ দিবৰ কাৰণে সামাজিক সুৰক্ষা আঁচনি গ্ৰহণ কৰে আৰু সৰ্বাধিক টকা তেওঁলোকে ব্যয় কৰে। কিন্তু আগৰ স্বাধীনতাৰ ৭৫ বছৰৰ পিছত সামাজিক সুৰক্ষা আঁচনিৰ নামত পইচাবিলাক খৰচ কৰা নহ'ল, যাৰ পৰিণতিত আজি অসমৰ অৱস্থা এনেকুৱা হ'ল। কিন্তু এতিয়া চৰকাৰখনে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে যে সমাজৰ একেবাৰে দৰিদ্ৰ পিছৰ ব্যক্তিজনৰ ওচৰত আমি থিয় হ'বগৈ লাগিব। এই হৈছে অন্ত্যোদয়। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই কথাখিনি সাৰোগত কৰি এই অৰুণোদয় আঁচনিয়ে আমাৰ মহিলাসকলৰ, আমাৰ পৰিয়ালৰ ক্ষুদ্ৰ ক্ষুদ্ৰ আশাবিলাক আমি বাস্তৱত ৰূপায়িত কৰিবৰ কাৰণে অৰুণোদয় আঁচনি গ্ৰহণ কৰিছোঁ। আৰু এই আঁচনিৰে আপোনালোকে দৰিদ্ৰ পৰিয়াল উপকৃত হ'ব, সামাজিকভাৱে আপোনালোকে শক্তিশালী হ'ব, অৰ্থনৈতিকভাৱে শক্তিশালী হ'ব, আৰু অসমক আমাৰ ৰাজ্যখনক আগুৱাই লৈ যাবৰ কাৰণে সকলোৱে আন্তৰিক প্ৰচেষ্টা গ্ৰহণ কৰিব।
কাৰণে বহুত ইম্পৰ্টেণ্ট আৰু এটা হিষ্টৰিক দিন হ'ল এতিয়া ইমান দিনৰ পৰা ইমান ৰাইজৰ কি অসুবিধা হওক যি আছে এতিয়া আমাৰ অনাৰেবল CMৰ মানে ইনষ্ট্ৰাকশ্যন মতে আৰু ছাৰৰ প্লেনিঙৰ মতে ইমান ধুনীয়াকৈ এটা ডিষ্ট্ৰিক্ট আৰম্ভ আমি লৈছোঁ ইমান দিনৰ পৰা আমি শুনি আছোঁ বাট আজি এটা মানে আজি ষ্টাৰ্ট হৈ গ'ল চ' সেইখিনি বহুত এতিয়া হিষ্টৰিক দিন হ'ল আৰু সেইখিনি আৰু যেনেকৈ মানে আমাৰ CM ছাৰে যেনেকৈ এই সপোন দেখিছে এনেকৈ ধৰে আমাৰ ৰাইজৰ কাৰণে এইখিনি আমি প্ৰশাসনৰ জৰিয়তে আমি যি আমাৰ ছাইডৰ পৰা কৰিব পাৰোঁ আমি সেইখিনি কৰিম আৰু আমি সদায় আছোঁ আৰু আচ্ছা ইয়াত হ'ব আমাৰ ধৰক লেণ্ড ৰেভিনিউৰ যোনখন কাম আছে লেণ্ড ৰেভিনিউ ধৰক এপিল থাকে সেই এপিলবিলাকত থাকিব তাৰপিছত AP to PP এইবিলাক তাৰপিছত এলটমেণ্ট তাৰপিছত লেণ্ড এডভাইজৰী কমিটি থাকে এণ্ড লেণ্ড চেল সেইবিলাক ৰেভিনিউ ক্ষেত্ৰত চোৱা হ'ব এক্সাইজৰ আছে ছাপ্লাই যোনখন ৰেচন কাৰ্ডৰ দিয়া কাৰেকশ্যন হওক যি দৰকাৰ আছে সেইবিলাক ইয়াত হ'ব আৰু ডেভেলপমেণ্ট যেনেকৈ আমাৰ মিনিষ্টাৰ বাইদেৱে কৈছে আমাৰ MP ফাণ্ড হওক MLA ফাণ্ড যি কাম DC অফিচত হৈ আছিলে সেইখিনি ইয়াত সেইবিলাক ষ্টাৰ্ট হ'ব